এবছৰৰ মূৰত ঘৰলৈ বুলি ওলাইছোঁ দেই। এই ট্ৰলি বেগটো যে দেখিছে গোটেই চকুৰ কাপোৰেৰে ভৰ্তি, মোৰ কাপোৰ ভৰাবলৈ মানে জাগাই নাইকিয়া হৈ গৈছে। এবছৰৰ পিছত ঘৰলৈ অহা মূল কাৰণটো হৈছে আমাৰ যিহেতু চাৰিচকীয়া ঘোঁৰা নাই সেইকাৰণে, আৰু বাচ্ছালৈ দিগদাৰো দিয়কচোন। যোৰাবাট পোৱাৰ পিছত আনাৰস কিনি আনিলে হাজবেণ্ডে খাবলৈ বুলি। চুকুৱে মোক আনাৰস খোৱা দেখি তাইকো লাগে চিঞৰ মাৰিছে। তাৰপিছত তাইৰ কাৰণে এটা বইল কণী কৰি আনিছিলোঁ ঘৰৰ পৰা, তাইক খুৱাই দিলোঁ। তাই তাৰপিছত টোপনি গ'ল। তাই টোপনি যোৱাৰ পিছতহে মই আনাৰস খাবলৈ পালোঁ। এয়া দেখিছেনে কিদৰে শুইছে তাই, চাওকচোন মুখখন কি কৰি। আহি জাগিৰত পালোঁ। তাৰপিছত সোমালোহি গাঁৱত। গাঁওখনত সোমোৱাৰ লগে লগে গাঁৱৰ পৰিৱেশটো দেখি ইমানে যে ভাল লাগিছে। তাৰপিছত এয়া ৰাণী উঠিলে আধা ৰাস্তাৰ পৰা, ব'ল বোলো আমাৰ ঘৰত যাওঁ বুলি ৰাণীক ল'লোঁ। এইটো হৈছে আমাৰ মামাৰ ঘৰ দেই, পিছত আহিম বাৰু, এতিয়া নোসোমাওঁ। আৰু ফাইনেলি এতিয়া আহি পালোঁ আমাৰ ঘৰ। এয়া আমাৰ পজাটো। আৰু গাঁওখনত ভৰি দিয়াৰ লগে লগে এনেকৈ লাগিছে একদম ইলেকশ্যন। প্ৰত্যেকৰে পদূলিত মানে ফ্লেগ। আকৌ আহি পাই কি চাওকচোন কি পজিশ্যনত আছে, তাই আহি খুব ভাল পাইছে একদম। আৰু এয়া দেখিছে নহয় তাইৰ বস্তু কৰিহে আছোঁ, গোটেই পানীয়ে চাউলে গোটেই লৈ আহিছোঁ, মানে নিমখে। গ'ল ছাগলী গ'ল। চকুৱেতো গুৱাহাটীত থাকি একোৱেই দেখা নাপায়, ইয়াত আহি গৰু ছাগলী চৰাই দেখি তাইৰ ইমানে যে ফূৰ্তি। ছাগলী দেখি যি হাঁহন। দেউতা যে এতিয়া যাবগৈ দেউতা। ক'ত যোৱা? আৰু যাব গৰু চাব আৰু যাব। এই গৰুটো দূৰত আছে পিছফালে, লৈ গ'ল। নাই আৰু সোমাব, তাৰ হেৰি গোহালি যাব সময় হ'ল যে। ৰাতিপুৱা দেখিবা আহা, ৰাতিপুৱা দেখিবা। আমাৰ চানা আহি গৈছে। তাৰপিছত হাজবেণ্ডে আমাক থৈ গুচি যোৱাৰ পিছত আমি খালোঁ পকৰা আৰু চানা মিক্সাৰ। খাই উঠি মই বনাবলৈ গ'লোঁ। পাপাই ছাগলী মাংস আনি থৈছিলে সেয়া। আৰু এইটোৱে হৈছে কিটচেনটো, যিটো কিটচেনত মই ভাত বনাবলৈ শিকিছিলোঁ। মায়ে মোক এই কিটচেনটোতে ভাত বনাবলৈ শিকাইছিলে, তাকে ভাবি ভাত বনাই আছোঁ। এয়া মাংস ধুনীয়াকৈ সিজি গৈছে। মাংস পানী দি পাতি দিছোঁ, ভাত হৈ গৈছে। এইফালে চকুৰ বাবে গৰম পানী কৰিছোঁ। ভাত চব্জি বনাই হোৱাৰ পিছত অকণমান এয়া আমি ৰেষ্ট কৰিছোঁ। তো আজিলৈ আহিছোঁ, বাই।